এইপিনে চাওক গাইছ, স্বৰ্গৰ লগত একেবাৰে লাগি আছে কুঁৱলী উইথ পাহাৰ। মা কচম গাইছ, এনেকুৱা এটা ভিউ। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আজি আহিলোঁ ক'ত জানেনে? এতিয়া চাওক ৰাতি কেইটা বাজিলে গাইছ? এতিয়া চাওক ৰাতি 3টা, এতিয়া 4টা বাজিব হৈছে। ৰুমৰ পৰা ওলাই আহিলোঁ গাইছ 2টা বজাতে, কাৰণ আজি এটা এনেকুৱা জেগা চাবলৈ ওলাই আছোঁ নহয়, আপোনালোকক এটা ভাল জেগা দেখাবলৈ ওলাইছোঁ গাইছ। আজি ফুৰিবলৈ ওলাইছোঁ মোনাৰ, ঠিক আছে। আমাৰ য'ৰ পৰা আহিছোঁ আমি এতিয়া তাৰ পৰা 120 কিলোমিটাৰ হয়। এতিয়া অলৰেডি আমি 35 কিলোমিটাৰ আহি গ'লোঁ, ঠিক আছে। কাৰণ এতিয়া এই ৰাতি দুভাগ ৰাতি এটা ভাল জেগা যাতে আপোনালোকক দেখা পায়, সেইকাৰণে গাইছ আহিছোঁ। কাৰণ এতিয়া মেইন জেগাডোখৰ আহি পোৱাহি নাই, ৰাস্তাত হাতী চাতি ওলাই বুলি শুনিছোঁ, সেইকাৰণে ভালকৈ যাবলগীয়া হয়। লগত মোৰ বন্ধু এটা আহিছে, ঠিক আছে। ব'লক এতিয়া বাকী যাত্ৰাটো আমি আৰম্ভ কৰোঁ। হেল্ল' গাইছ, এয়া চাওক এতিয়া ৰাতি পুৱাই নাই দেই, 5টা বাজিছে। এইটো চাওক আহি থাকোঁতে আন্ধাৰ মুন্ধাৰ, কিন্তু অলপ অলপ দেখাই পাইছে, বাইকৰ পোহৰ দেখাই দিছোঁ। ধুনীয়া এটা ৱাটাৰফল দেখিছেনে? কি ধুনীয়া পানী পৰি আছে, বঢ়িয়া এটা ৱাটাৰফল এটা বোলো ৰাস্তা কিনাৰতে, পূৰা ধুনীয়া পানী পৰি আছে। গাড়ী এখন ৰৈ আছে, ওচৰতে চাই আছে। পাহাৰ একো চবফালে পাহাৰ, গোটেই হাতী ওলাই, বাঘ ওলাই, পুৰা বৰ্ড লগাই থকা আছে। জিঅ' চিং কৈছে, ভয়ে আহিছোঁ গাড়ী, ঠিক আছে। আহোঁতে যেতিয়া ঘূৰি আহিম দিনত, তেতিয়া পোহৰ হৈ দিব, চব এ টু জেড ভালকৈ দেখাই দিম, ঠিক আছে। ব'লক এতিয়া আগবাঢ়োঁ। মোক আন্ধাৰে মুন্ধাৰে দেখিছে নাই নাজানো আৰু, এতিয়া পোহৰি হ'ব হৈছে, বুজিছেনে? এতিয়া মেইন মোনাৰৰ মানে ওচৰা ওচৰি পাই আছোঁ। এতিয়া ইয়াৰ পৰা আপোনাৰ আছে 22 কিলোমিটাৰমান এই জেগাবোৰো আছে। যি ঠাণ্ডা বুজিছে, জেকেট চেকেট নানিলোঁ, ঠাণ্ডা পুৰা কঁপি চলাইছোঁ, অকলে চলাইছোঁ। এই ল'ৰাটোৱে পাহাৰী ৰাস্তা চলাব মানে একা ৰাস্তা। চাওকচোন এতিয়া পোহৰি হৈছে গাইছ, কি ধুনীয়া এটা ভিউ চাওক, বেলি ওলাব হৈছে না। এই ভিউটো চাওক গাইছ, কি ধুনীয়া চাৰিওফালে পাহাৰ দেখিছেনে? এইফালে ওখ পাহাৰ, কুঁৱলী, অলপ অলপ পোহৰি হৈছে আৰু সেই মাজৰ ফালৰ পৰা সেইফালৰ পৰা বেলি ওলাব। কি ধুনীয়া চৰাই মাত। পাহাৰে পাহাৰ দেখিছেনে গাইছ? কি ধুনীয়া পাহাৰ, অ' মাই গড। এই ঠাণ্ডা পৰিৱেশত গাইছ, ৰাতিপুৱাই মানে যিটো ফিলিং নহয়। হেল্ল' বন্ধুসকল, জেগাটো চাই কেনেকুৱা পালে ক'ব কমেণ্টত। আৰু বন্ধুসকল, মোৰ চেনেলটো নতুন, আপোনালোকে চবে ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ কেনেধৰণৰ ধুনীয়া ভিডিঅ' সদায় দি শিকিব পাৰোঁ, ঠিক আছে বা গাইছ। সাগৰ পৃষ্ঠৰ পৰা আমি 600 মিটাৰ ওপৰলৈ উঠি আহি আছোঁ, পোৱাহিয়ে নাই। 600 মিটাৰ ওপৰত মোনাৰ হিল ষ্টেচন আছে। কি ধুনীয়া স্পেচ চাওক গাইছ, পাহাৰ চাওক, তলে ওপৰৰ গোটেইখন চাহ বাগান। আৰু সেইপিনে চাওক গাইছ, দেখিছে যে এয়া চব পাহাৰ, মাজে চাহ বাগান, তলে চাহ বাগান, গোটেই ওপৰে তলে গোটেইখন চাহ বাগান। এয়া হৈছে মোনাৰৰ বৈশিষ্ট্য ৰাইজ, বুজিছে? মোনাৰৰ চাহ বাগান আৰু এই ধুনীয়া পাহাৰ। চাউথ ইণ্ডিয়াত আটাইতকৈ হাই হিলছ মানে হিল ষ্টেচন, ওখ পৰ্বত বুলি মানে এটা ভাল টুৰিষ্ট প্লেচ বুলি জনা যায় আছে মোনাৰ, ঠিক আছে। যিসকল লোকে চাউথ ইণ্ডিয়াত ফুৰিবলৈ আহে বা টুৰিষ্ট কৰিবলৈ আহে, তেওঁলোকক মই ক'ম যে প্লিজ আপোনালোকে কেৰেলা মোনাৰ জেগাটোত আহি যাওক। ইডিকি ডিষ্ট্ৰিক্টত আছে, আপোনালোকেও চাই গম পাব এটা কেনেকুৱা জেগা, ঠিক আছে। ব'লক গাইছ, এতিয়া আমি আহি থকা ৰাস্তাত এইটো এটা ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি গাইছ গৈ আছোঁ মেইন, এতিয়া জেগাটো পোৱাগৈ না, আৰু 10 কিলোমিটাৰ আছে, ঠিক আছে। মেইন জেগাটোত যাম, বছ মেইন মজাটো আহিব তাত, ঠিক আছে গাইছ। ব'লক মেইন জেগাটো আহি আছোঁ, ভিউ গাইছ, ঠিক আছে। যি পাওঁ দিবলৈ চেষ্টা কৰিম হা গাইছ, ছাপৰ্ট কৰিবা প্লিজ। এতিয়া মেইন মোনাৰ জেগাডোখৰ পোৱাহি নাই, নোপোৱা আগত যি মানে ৰাস্তাৰ যি ভিউটো, এই ভিউ দেখিয়ে মোৰ মাথা বেয়া। কি ভিউ চাওক না গাইছ, এনেই নকবি চাউথ ইণ্ডিয়াৰ এটা স্বৰ্গ বুলি জেগা নামে বিখ্যাত, সেয়াটো এই জেগাডোখৰ মোনাৰ এনেই নহয়। চাওক গাইছ, কি কৈছোঁ নহয়, এইবিলাক চাওক গাইছ। এতিয়া দেখিছে যে এনেকৈ পকাই আমি ওপৰেদি পাহাৰৰ হৈ এনেকৈ সেইফালে যাব লাগিব, আৰু বহুত দূৰ যাব লাগিব। মেইন জেগা পোৱাহে নাই, চবফালে চাওক এই চাহ বাগান, ওপৰে তলে চাহ বাগান। আৰু তললৈ ভিউটো চাওক গাইছ আপোনালোকে, সেইফালে পুৰা বেলি ওলাব এতিয়া। এই ৰাতিপুৱা সেই ভিউটো দেখাবলৈ চাওকচোন গাইছ, কি ধুনীয়া পৰিৱেশ, মা কচম বুলিহে ক'লো। অ' মাই গড, নেক্সট লেভেল। চাওক গাইছ,
স্বৰ্গ, সঁচাকে স্বৰ্গ এখন। পৃথিৱীত স্বৰ্গ এয়াই বুজিছে, আৰু স্বৰ্গ নাই আৰু। কি ধুনীয়া স্পেচ চাওকচোন গাইছ আপোনালোকে। এই কৃষ্ণচূড়া গছ, সেউজোপা, এইবিলাক হৈছে চাহ বাগান। এই ভগৱান ৰিয়েলি বহুত ধুনীয়া জেগা গাইজ। কেনেলা জেগাটো চাওক আপোনালোকক প্লিজ। আপোনালোকৰ যদি ভিজিট কৰে চাউথ ইণ্ডিয়াত, মোনাৰ মাষ্ট আপোনালোকে আহিব কৈছোঁ, কাৰণ এনেকুৱা এটা স্পেচ, এনেকুৱা এটা আপোনালোকে জেগা নহয় আপুনি দ্বিতীয় চাউথ ইণ্ডিয়াত কোনো নেদেখে। ঠিক আছে, ব'লক এতিয়া আমি সেইপিনে পাহাৰ ওপৰৰ পৰা ৰাস্তা বগা জেগা সেই বহুত ওপৰত যাব লাগিব। ঠিক আছে, এতিয়া কাৰণ ইয়াত যেতিয়া বৰষুণ দি দিয়ে, বৰষুণ অকণমান মানে অকণমান মুডটো বনাইছে। বৰষুণ নোহোৱাৰ আগত এতিয়া মেইন জেগাটো পাই লগ হিল ষ্টেচন, যোনটো নেকি চাউথ ইণ্ডিয়াৰ মেইন নাম্বাৰ 1 টপ টুৰিষ্ট প্লেচ হয় হিল ষ্টেচন, য'ত নেকি হাই মেইন পাহাৰৰ ওপৰত যাম, তাৰপৰা অল ভিউটো দেখাম। ঠিক আছে গাইছ, ব'লক। বহুত এক্সাইটেড হৈ আছোঁ, কাৰণ আজি বহুত দিনৰ মন মোনা আহিম আজি সেইবোৰ পাইছে। ঠিক আছে, আহক গাইছ, মই যি চাম মজা ল'ম, আপোনালোক সেই মজা দি আছোঁ। ব'লক গাইছ, এইটো চাওক, এই ভিউজটো চাওক। ঠিক আছে, মেইন জেগা নোপোৱাৰ আগতে কৈছোঁ নহয়, ভিউ মাথা গৰম হৈ গৈছে চাই বুজিছে ন। মোৰ এনেকুৱা জেগা কৈছোঁ নহয়, লাইফত প্ৰথমবাৰ দেখিছোঁ। এই মানে চাওক কি ধুনীয়া জেগা, ওপৰৰ পৰা চাওকচোন আপোনালোকে। ৰখি মানে এটা ক্লিপটো আহি আছোঁ গাইছ, চাওক। সেই পিনে ওখ পাহাৰ পৰ্বত, এইপিনে চাহৰ বাগান তলত, ৰিয়েলি মোনাৰ একদম চাবলগীয়া জেগা আকৌ দেই, দেখিছেনে? কি ধুনীয়া জেগা, অ' মাই গড, চাবলগীয়া জেগা। এয়া চাওক, সেইফালৰ পৰা তলৰ পৰা গাড়ী আহি আছে। এই চাহৰ বাগানৰ মাজে মাজে, পাহাৰৰ মাজে মাজে এয়া ৰাস্তা, দেখিছে গাইছ? কেনেকৈ লাগিছে জেগাটো প্লিজ কমেণ্ট কৰি জনাব গাইছ। এনে এটা জেগাত আহিবলৈ মন যায় নাযায় আপোনালোকক ক'ব গাইছ। এয়া চাওক, মোনাৰ চাওক, সেইপিছত কুঁৱলী একেবাৰে স্বৰ্গৰ লগত ধোঁৱা একেবাৰে কুঁৱলী লাগি আছে বুলি ক'লোঁ আৰু। এইপিনে চাওক গাইছ, স্বৰ্গৰ লগত একেবাৰে লাগি আছে কুঁৱলী উইথ পাহাৰ। মা কচম গাইছ, এনেকুৱা এটা ভিউ ন, লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, বুজি পাইছে গাইছ? লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বুজিছে না? প্লিজ আপোনালোকৰ যদি আহে নহয় ইন চাউথ ইণ্ডিয়া, এনেকুৱা এটা জেগা কেতিয়াও মিছ নকৰিব। চাওক প্লিজ গাইছ, ভিউটো চাওক আপোনালোকে। আৰু হাউটো কোনে চাওক গাইছে নে গাইছ? এটা ৱাটাৰফল আছে, আহিছে নে? জাষ্ট জুম কৰি দিছোঁ, চাব দেই। এইটো ৱাটাৰফল আহিছে নে? সেইটো ওচৰত যাম। ঠিক আছে, ৱাটাৰফল এটা আছে, জেগাটো চাই লওক গাইছ। এতিয়া কি ধুনীয়া প্লেচ, অ' মাই গড, ৰিয়েলি আমেজিং। কি ধুনীয়া চাওকচোন, চবফালে চাহ বাগান। ইয়াৰ মেইন বৈশিষ্ট্য হৈছে চাহ বাগান আৰু পাহাৰ। এই দুটা বস্তুৰ কাৰণে পুৰা টুৰিষ্ট ইয়ালৈ একদম পুৰা দমে ফুৰিবলৈ আহে। চাওক ভিউজটো চাওক একবাৰ গাইছ, ইমান দূৰৰ পৰা গাইছ চাওক। অকলে স্কুটি চলাই আহিছোঁ যদিও কিন্তু ভাগৰ লগা নাই, কাৰণ জেগাটো চাই পুৰা মন পুৰা ভৰি গৈছে মোৰ। দেখিছে গাইছ, য'তে ভাল পইণ্ট পাইছোঁ তাতে ৰৈ দিছোঁ, যাতে আপোনালোকে এটা ভাল জেগা দেখাব পাৰোঁ। ঠিক আছে গাইছ, ব'লক এতিয়া আকৌ আৰু ঢেৰ জেগা আছে। মেইন পইণ্টটো পোৱাগৈ নাই, মেইন পইণ্টটো আৰু ফটাফটি হৈ আছে আজি। ঠিক আছে গাইছ, আহক। একদম পুৰা ভোক লাগিছে, ইয়াৰ আগত গৈ কিবা এটা খাই ল'ব লাগিব বুজিছেনে? আকৌ ৰাতি 2টা বজাত শুই উঠি অহা, তেনেকৈ খাবলৈ একো নাপালোঁ। ইমান ডিষ্টাৰ্ব নকৰিলোঁ, উঠি লোৱা মই গুচি আহিলোঁ। ঠিক আছে, এতিয়া গৈ প্ৰথমে কিবা এটা খাই ল'ম। আৰু আজি ভিউ। ইয়াত 3-4টামান জেগা আছে, যিকেইটা নেকি জেগা দেখাবলৈ খুব প্ৰয়োজন। গোটেইকেইটা আপোনালোক ভিডিঅ' আছোঁ গাইছ, আহক গাইছ ব'লক। বন্ধুসকল আৰু এটা পাই গ'লোঁ নহয়, একদম ধুনীয়া জেগা চাওক। সেইটো চাওক, তললৈ চাওক গাইছ। এই স্নেহটো চাওক আপোনালোকে, ভগৱান এই স্নেহটো চাওক না, তলত চাওক আপোনালোকে। সেইটো তলত হৈছে আপোনাৰ এটা ৱাটাৰফল, পানী আহি ৱাটাৰফল নদীবোৰ গৈ আছে। ঠিক আছে, এই কিনাৰে এখন চাহ বাগান, ইপাৰে চাওক না গাইছ, ইপাৰে এখন চাহ বাগান, যেনিত তেনি চাহ বাগান। ইয়াত আৰু এটা গাইছ স্পেচিয়েল বস্তু এটা আছে, কি গম পায়নে? টাটা টি মিউজিয়াম। এইটো টাটাই বনাইছিলে, এটা টাটা টি মিউজিয়াম এটা আছে। সেইটো গাইছ যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ঠিক আছে, এই সৰু ডাঙৰ প্ৰত্যেকটো আপোনালোকৰ ভিউ চাওকচোন গাইছ, কি ধুনীয়া মনোমোহা দৃশ্য। এনেকুৱা এটা জেগাত আপোনালোকে আহিবলৈ যায় নাযায় কওকচোন গাইছ? মোৰ কিন্তু আহিবলৈ মন যায় দেই গাইছ। আহিলোঁ, এনেকুৱা ভাল লাগিলে আকৌ আহিম। ৰিয়েলি গাইছ, বহুত ভাল লগা জেগা। চাওকচোন এই পাহাৰটো চাওক, ওপৰলৈকে একে যেনেকুৱা লাগিছে স্বৰ্গৰ লগত যেন সিজনে একে জইন হৈ আছে। চব কি ধুনীয়া ধুঁৱলি হৈ আছে, এইজনে কি ধুনীয়া ভিউ গাইছ।
মানে প্ৰত্যেক জেগাতে ৰ'দে মোৰ ভিডিঅ' শ্বুট কৰিবলৈ মন গৈছে আপোনালোকৰ যাতে ভাল ভাল এটা জেগা দেখাবলৈ মন গৈছে কাৰণ প্ৰত্যেক জেগাটোৱে গোটেই এটা টুৰিষ্ট প্লেচ গোটেই অল এৰিয়া মেইন জেগা পোৱাগৈ তাত ধামাকাই হ'ব আজি ব'লো গাইছ ৰ'বলৈ সময় নাই আকৌ যাওঁ আগত গাইজ দেখিছেনে এতিয়া অলমষ্ট আমি মোনাৰ আহি পাই গৈছোঁ আৰু 500 মিটাৰ অকণমান আগত গ'লে মেইন চেণ্টাৰটো পামগৈ দেখিছে মোনা বুলি ক'লে এটা ডাঙৰ বহুত বিস্তৃত এলেকা হয় ইয়াত অলপ অলপ ডিষ্টেঞ্চত মানে বহুত ভাল ভাল লোকেশ্যন আছে ঠিক আছে এতিয়া এইডোখৰত মই এইটো কাৰণে ৰ'লোঁ গাইছে আপুনি চাওক এই জেগা দিছে যে এতিয়া এইটো ইডিকি ডিষ্ট্ৰিক্ট হৈছে এইটো ইডিকি ডিষ্ট্ৰিক্টটো হৈছে মোনা একচুৱেলি ইডিকি ডিষ্ট্ৰিক্টত পৰে এই ৰাস্তাত দেখিছে আপোনালোকে পুনৰ সেই চাইনবৰ্ডখন দেখিছে সেইপিনে গ'লে সেইপিনে ডাইৰেক্ট পাব তামিলনাডুৰ কাৰণ এইপিনে গৈ এই তামিলনাডু বৰ্ডাৰ হয় ঠিক আছে অলপ গ'লে পিনে তামিলনাডু পাবগৈ তাৰপৰা এইফালে আমি লেফ্ট চাইডে গৈ আছোঁ মোনা চাবলৈ 500 মিটাৰ আগতে মেইন চেণ্টাৰ পামগৈ এতিয়া গৈ ঠিক আছে গাইজ সেইটো তামিলনাডু এইটো নেশ্যনেল হাইৱে হয় এতিয়া গাইজ ব'লক আৰু আমি লাহে লাহে মেইন জেগাত গৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ হেল্ল' গাইজ মোনাৰ বুলি ক'বলৈ মোনাৰ মেইন চেণ্টাৰ হয় এইডোখৰ গাইজ এই মোনাৰ এতিয়া খাৰা হৈ আছোঁ আমি আহি ঠিক আছে এইডোখৰ মোনাৰ চেণ্টাৰ এতিয়া য'ত আপুনি ইয়াৰ পৰা আপুনি কোন জেগাত ফুৰিবলৈ যাব মোনাৰ আশে পাশে জেগাবিলাক আছে ইয়াৰ পৰা 20 কিলোমিটাৰ কিছু 25 কিলোমিটাৰ কিছু 15 কিলোমিটাৰ ইয়াৰ পৰা বেলেগ বেলেগ জেগাবিলাক আপোনালোকে চাবলৈ যাব পাৰিব ঠিক আছে এইটো মোনাৰ চাইডত মেইন চেণ্টাৰটো মোনাৰ চেণ্টাৰটো আছে এইটো মেইন ঠিক আছে এইটো আছে এইটো চাহ কফি টি ষ্টল হেল্ল' গাইছ এইটো ভিউ চাওক মোনাৰৰ এইটো ভিউ চাওক গাইছ চব পূৰা ঘোঁৰা চোৰাৰ পৰা ৰেডি কৰি আছে আহিলে ইচ্ছা কৰিলে ঘোঁৰাত উঠিব পাৰে এইবিলাক চাওক পূৰা ঘোঁৰা চোৰা ৰেডি কৰি ৰাইজে ঘোঁৰাত উঠি আছে আৰু এই ভিউটো চাওক কি ধুনীয়া এই পাহাৰৰ তলত দেখিছেনে গাইছ পাহাৰটো এইটো ৰাস্তা কিনাৰতে আছে আৰু পাহাৰৰ তলৰ ৰাস্তা কিনাৰত ঘোঁৰাত উঠি পিনি ফটো মাৰিব পাৰে চাহ বাগানৰ মাজত গৈ ফটো মাৰিব পাৰে ফটো মাৰি দিয়া মানুহ আছে এইফালে ঘোঁৰা লৈ পূৰা ধুনীয়া ফটো মাৰি আছে ৰাইজে দেখিছে ঘোঁৰাৰ ওচৰত যিডাল ঘোঁৰা এডাল মাই গড হাত ফুট মাৰি ওখ হ'ব ইমান ওখ ঘোঁৰা দেখিছে সেই চুট ঘোঁৰা জেগাটো বেয়া লগা নাই ধুনীয়া লাগিছে গাইছ দেখিছে না আপোনালোকে এইডোখৰ জেগা আপোনাৰ এইটো মোনাৰৰ পৰা মেইন ডাইৰেক্ট মোনাৰ পৰা অকণমান আহিয়ে পায়হি ওচৰত দোকান চোকান আছে যি ইচ্ছা খাব পাৰে ৰাস্তা কিনাৰতে গাড়ী ৰখাই ৰাস্তা কিনাৰত ফটো চটো ল'ব পাৰে চবে ক্লিক ল'ব পাৰে অলপ জেগাটো কি ধুনীয়া লাগিছে গাইছ চাহ বাগানৰ মাজৰ পৰা ৰাইজে ফটো চটো মাৰি চেলফি লৈ আছে দেখিছেনে পইণ্টটো চব কি ধুনীয়া লাগিছে চাওক বহুত বঢ়িয়া জেগা আকৌ দেই গাইছ মোনাৰত আহিলে এনেধৰণৰ ভিতৰত পাৰ্ককৈ বহুত টুৰিষ্ট প্লেচ আছে যিবিলাক আপোনালোকে ৰৈ পিনি চাব পাৰিব আৰু ইয়াত একচুৱেলি মোনা ফুল প্লেচ চাওঁ বুলি ক'লে আপুনি ইয়াত থাকি ল'ব লাগিব কাৰণ বহুতকেইটা পইণ্ট আছে ইয়াত এইফালে ভালেমানকেইটা জেগা আছে ফুল জেগা চাওঁ বুলি ক'লে 2-3 দিন থাকি ল'ব লাগিব নহ'লে আপুনি কেতিয়াবা মাজে মাজে এটা জেগা হ'লেও চাই যাব পাৰিব ঠিক আছে গাইছ ব'লক হেল্ল' গাইছ আমি এতিয়া ফাইনেলি মোনাৰ পাই গ'লোহি ঠিক আছে মোনাৰ এতিয়া আমি মেইন জেগা এটা দেখি আছোঁ এইটোৰ নাম হৈছে টপ ষ্টেচন ঠিক আছে এই টপ ষ্টেচনটো আহি আছোঁ এতিয়া আমি এনেকৈ ওপৰলৈকে যাব লাগিব দেখিছেনে এইফালে ওপৰলৈকে মেইন টপ ষ্টেচন এইটো হিল ওপৰত যাম তাৰপৰা আকৌ ভিডিঅ' দিমগৈ ইয়াত আপুনি প্ৰথমে চাহ বাগানখিনি চাওক গাইছ কি ধুনীয়া শাৰী শাৰীকৈ চাহ বাগান পুৰা সজাই থোৱা আছে চাওক গাইছ কি ধুনীয়াকৈ সজাই থোৱা আছে দেখিছেনে